তিনিচুকীয়া চহৰৰ পৰা ৭ কিলোমিটাৰ নিলগৰ বৰডুবিত অৱস্থিত টিলিঙা মন্দিৰ। ১৯৬৫ চনত এজন চাহ বনুৱাই এজোপা বটগছৰ তলত এটা শিৱলিংগ উদ্ধাৰ কৰিছিল। চাহ বনুৱাজনে শিৱলিংগ উদ্ধাৰ কৰাৰ পাছত সেই চাহ বাগিচাৰ মালিকজনে শিৱলিংগ উদ্ধাৰ হোৱা স্থানত এটা শিৱ মন্দিৰ স্থাপনৰ যোজা চলাইছিল আৰু স্থানীয় ৰাইজে সেই বটগছজোপাৰ তলত চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰিছিল। সমান্তৰালভাৱে প্ৰচাৰ হয় যে সেই স্থানত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয়। পৰৱৰ্তী সময়ত উক্ত স্থানত চাকি বন্তি জ্বলোৱাৰ লগতে গছজোপাত ৰঙা সূতা, কাপোৰ আদি বন্ধা নিয়ম প্ৰচলন হয়। ইয়াত ৰঙা সূতা আৰু কাপোৰ বন্ধাৰ বাবে মনোবাঞ্ছা পূৰণ হয় বাবে বটগছজোপাত টিলিঙা বন্ধা নিয়মলৈ পৰিণত হয়। টিলিঙা বন্ধা ৰীতিৰ বাবে ইয়াৰ নাম টিলিঙা মন্দিৰ হয়। বৰ্তমান তিনিচুকীয়া চহৰৰ বৰডুবিৰ এই স্থানত এটি শিৱ মন্দিৰ গঢ়ি উঠিছে। ইয়াত নিয়মীয়াকৈ শিৱ পূজা কৰা হয় আৰু সোমবাৰে অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়।